বটদ্ৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী বৃহৎ অভিযান। এই অভিযানত আটক 3 কুখ্যাত ড্ৰাগছ ব্যৱসায়ী উদ্ধাৰ। বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। বৰ্তমান ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি এক প্ৰকাৰ পংগু কৰি পেলাইছে। সেই সময়ত আজি বটদ্ৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত স্থানীয় সংগঠন আৰু সংবাদ কৰ্মীৰ সহযোগত ভোমোৰাগুৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী সাজত আলীৰ ঘৰত অভিযান চলাই জব্দ কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত সাজত আলীৰ 2 সহযোগী ক্ৰমে আমিনুল ইছলাম আৰু অজিত বিশ্বাসক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ চুৰি সামগ্ৰী AS02M 1998 আৰু AS02Z 1255 নম্বৰৰ মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান বটদ্ৰ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। হয়, বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰি পূব ভোমোৰাগুৰি গাঁও আপোনাৰ সাজত আলী এওঁ আজি বহু বছৰৰ পৰা ধৰি ড্ৰাগছ ব্যৱসায়ী কৰি আছিলে। এইবাৰলৈ তেওঁক হয়তো আমি 3বাৰমান ধৰি দিয়া হৈছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা। কথা হৈছে তেওঁ ড্ৰাগছৰ নামত তেওঁ এনেকুৱা ব্যৱসায়ী কৰিছে যি ব্যৱসায়ীয়ে তেওঁ নিজৰ দেউতাকক তেওঁ ডিঙি কাটি পেলাবলগীয়া হৈছিলে। এনে এজন সাজত তেওঁ ঘৰত আজি চাওক অসমীয়াৰ মানুহৰ যিবিলাক কাঁহৰ আপোনাৰ গিলাচক ধৰি বিভিন্ন কাঁহৰ বস্তু সামগ্ৰী আমাৰ থানত প্ৰয়োজন হোৱা এনেকুৱা কিছুমান বস্তু তেওঁ ঘৰত আজি ওলাইছে আৰু লগতে তেওঁ ঘৰত কিছুমান ড্ৰাগছ ওলাইছে। চাওক তেওঁ এনেকুৱা এজন মানে ড্ৰাগছ ব্যৱসায়ী, তেওঁক আৰু আপোনাক ক'ব নোৱাৰি ইমান ড্ৰাগছ ব্যৱসায়ী। আমাৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্ত ছাৰৰ নেতৃত্বত আমাৰ কিছুমান লোকেল ল'ৰাও আছিল, ইয়াত যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ সহায়ত তেওঁক ধৰা হৈছে। হয়, আমি আইনক এইটোৱে আবেদন জনাওঁ যে তেওঁ অলপ লাম্বাৰ প্ৰচেছত আইনে তেওঁক যে আপোনাৰ জেল হাজতলৈ পঠায়। লগতে তেওঁৰ পৰা আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ যিবিলাক লাইনৰ তাঁৰ এইবিলাককো উদ্ধাৰ কৰা হৈছে। কাৰণ এইবিলাক বস্তুটো আৰু জেনেৰেলি আপোনাৰ পাব্লিকৰ ঘৰত নাথাকে, এইবিলাক চুৰি কৰা হয়। সেইকাৰণে আপোনাৰ লাইনৰ সামগ্ৰী যিখিনি পাইছোঁ আজি চাওক দোকান বজাৰত যিটো কাটাৰ কম্পিউটাৰ কাটাৰ আছে, এই কম্পিউটাৰ কাটাৰ পৰা 3টামান পোৱা হৈছে। তেওঁৰ তাত বিভিন্ন মানে বস্তু পোৱা হৈছে, আপোনাৰ কাটাৰ মেচিন 2টা পোৱা হৈছে। এনেকৈ সমগ্ৰ মানে বহুত বস্তু আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম। সেয়েহে আমি নগাঁও জিলা DC মহোদয় SP মহোদয় ছাৰক আমি অনুৰোধ কৰোঁ যে তেওঁক অলপ লাম্বা প্ৰচেছত তেওঁ শাস্তি পায়। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তক সহযোগত আজি ইয়াত সাজত আলী নামৰ এজন ড্ৰাগছ পেটলাৰ, তেওঁ বহুত ডাঙৰ এটা কিলাৰ হয়। আজি তেওঁ আৰু আগতে 2-3বাৰ তেওঁক ধৰি জেল হাজতত যদিও প্ৰেৰণ কৰিছে, তেওঁ আজিলৈকে এই ব্যৱসায়টো বন্ধ কৰা নাই। আৰু দেশৰ যিবিলাক যুৱ প্ৰজন্ম অলৰেডি ধ্বংস ফালে তেওঁ মানে পৰিণত কৰিছে। আজি তেওঁক আমাৰ বটদ্ৰৱা থানাৰ গৌৰৱজ্যোতি মহন্তৰ সহযোগত আজি তেওঁক আটক কৰা হৈছে, ধৰিছে। আৰু বহুত মানে ড্ৰাগছ পোৱা গৈছে, তাত বহুত পৰিমাণ ড্ৰাগছ পোৱা গৈছে। আৰু কিছুমান চুৰি সামগ্ৰী যিবিলাক পিতলৰ কাঁহী বাতৰি এইবিলাক বহুত কিবা কিবি পোৱা হৈছে তাত। আৰু তেওঁক মানে আমাৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি ছাৰে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আহ্বান জনাইছোঁ। তাতৰ 8.95 আমি পাইছোঁ। হয়, ইয়াৰ আমাৰ স্থানীয় এই ক্ষেত্ৰত আমাক ড্ৰাগছ বিৰোধী অভিযানত আমাক বহুখিনি আমাৰ ইয়াৰ স্থানীয় যুৱকে আমাক সহায় কৰিছে। আৰু দেখা গৈছে ৰাইজৰে অভিযোগ উঠিছে যে কেইবাবাৰো জেললৈ গৈছে ড্ৰাগছৰ কেছ, সহজতে মানে মুকলি হৈ গুচি আহে। এই সন্দৰ্ভত আপোনালোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জানো ইয়াৰ ক্ষেত্ৰত? হয়, এইবাৰ আমি এইটো কি হয়, আমাৰ কথাটো কি হ'ল, আমি যিকোনো কথাত আমি কোৰ্টত হেৰি কৰিব লাগে, সেইটোতো কোৰ্টৰ বিষয়, সেইটোততো আমি মাত মাতিব নোৱাৰোঁ। বাকী আমাৰ ফালৰ পৰা যিখিনি ল'ব লাগে ব্যৱস্থা, আমি কঠোৰ পৰা কঠোৰতম ব্যৱস্থা আমি ল'ম। আজি আমি ৰাতিপুৱা আমি এটা খবৰ এটা পাওঁ যে ভোমোৰাগুৰিত সাজত আলীৰ ঘৰত ড্ৰাগছৰ ব্যৱসায় চলি আছে। সেইমতে আমি আজি এটা পুলিচ টিম এটা মোতায়েন কৰোঁ। সেই সূত্ৰে আহি আমি ইয়াতে আজি অভিযান চলাওঁ। আমি অভিযান কালত আমি বহুখিনি ড্ৰাগছ, প্লাষ্টিক কণ্টেইনাৰ, লগতে আপোনাৰ বহুখিনি চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আগতেও বহুতবাৰ এনেকুৱা কৰিছে। হয়, আমি এইটো গম পাইছোঁ। আগতেও ইতিমধ্যে 2বাৰ আমি
ড্ৰাগছ কেছত সি জেলত যোৱা বুলি আমি গম পাইছোঁ এতিয়া দেউতাকক কাটিছে আৰু সি দেউতাকক নিজ পিতৃককো সি হত্যা কৰা গোচৰত সি ইতিমধ্যে জেল খোৱা বুলি আমি ইতিমধ্যে স্থানীয় ৰাইজৰ পৰা এইফালে আমি গম পাইছোঁ আৰু সেইমতে আমি সেই চিজ কৰিছোঁ আৰু তেওঁলোকৰ যিটো আইনমতে আমি ব্যৱস্থা হয় সেইখিনি আমি বাকী ব্যৱস্থাখিনি কৰিম